খাৰুপেটীয়াত মাকৈ খেতিয়কসকলৰ মাজত হাহাকাৰ অৱস্থা। কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত মাকৈ খেতিত জমা হৈছে এবুকু পানী। কলগছৰ ভূৰ টুলুঙা নাও লৈ এবুকু পানীৰ মাজত মাকৈ চপোৱাত ব্যস্ত হৈ পৰিছে খেতিয়কসকল। উল্লেখ্য যে পূৰ্বৰ তুলনাত পানীৰ মাজৰ পৰা চপোৱা মাকৈৰ পৰিমাণ হ'ব কম আৰু বজাৰ মূল্যও কম হ'ব বুলি উল্লেখ কৰিছে, যাৰ বাবে অধিক লোকচানৰ সন্মুখীন হ'ব বুলি মন্তব্য কৰিছে খেতিয়কসকলে। অসম চৰকাৰক খেতিয়কসকলৰ ক্ষতিপূৰণ দিয়াৰ বাবে দাবী উত্থাপন কৰাও দেখা পোৱা গৈছে। হয়, মই মহম্মদ জাকিৰ হুছেইন, মই পূব বাইগৰমাৰী গাঁৱৰ পৰা কৈছোঁ। আমাৰ ইয়াতে প্ৰায় মোৰে 7-8 বিঘা মাটি আছিলে, তাৰে মাকৈ খেতি কৰিছিলোঁ। এতিয়া বৰষুণৰ কাৰণে আকৌ পানী আহিলে, পানী অহাৰ কাৰণে আমাৰ মাকৈগিলা একেবাৰে পূৰা বেয়া হৈ গৈছে। এতিয়া আপোনালোকে চাব পাৰে ইয়াতে মাকৈখিনি গাজালি ওলাই গৈছে আৰু পচিও গৈছে। আৰু এইটো পথাৰত প্ৰায় হাজাৰ হাজাৰ বিঘা মাটি আছে, গোটেই মানুহৰ মাটি এতিয়ালৈকে পানীতে আছে, উঠাবই পৰা নাই কোনো এই বৰষুণৰ কাৰণে। আৰু পিছত বৰষুণ দিয়াৰ পিছত আকৌ পানী আহিলে, পানী আহি এতিয়া পানীও তলত উঠি গ'ল। এতিয়া গাছগিলা ভাঙি ভাঙি পানীত পৰি পৰি মাকৈখিনি পচি আছে। আপোনালোকে নিজেও দেখা পাইছে হয়তো, বা নিউজৰ চেনেলৰ জৰিয়তে আপোনালোকে দেখাব পাৰে আমাৰ পথাৰখিনি কিমান বিঘা মাটি আছে। এতিয়া বিঘাত লছ বুলি ক'ব গ'লে এতিয়া আমাৰ ধৰি থওক 1 বিঘাত 15-16 কুইণ্টেলকৈ হয়। এতিয়া ধৰি 5-6 গ'ল 6 কুইণ্টেল 7 কুইণ্টেলকৈ হ'ব আৰু বাকীখিনি পচি গৈছে। মোৰ নিজৰে এতিয়া যদি হিচাপ কৰোঁ 7 বিঘা মাটি আছিলে, 7 বিঘা মাটি ধৰি থওক কমত 150 কুইণ্টেল। এতিয়া কিমান পাম? 70-80 কুইণ্টেলমান পাম আৰু এনেকৈ। এতিয়া বজাৰ আছে 2150 টকা, 2000 মাকৈ লৈ কথা। এইটো দাম নাপায়, সেইটো দাম নাপায়, কাৰণ এইটো চেন ওলাই থাকিব, পচি যাব। কাৰণ মাকৈ এনেকৈ ধৰাৰ লগে লগেতো গলি যাব না। বেপাৰীগিলা ডাঠা মাকৈ চাব, টান মাকৈটোহে চাব, ঢিলা মাকৈটোতো নলয়। চৰকাৰক আমি এইটোৱে দাবী জনাওঁ যাতে আমাৰ কৃষকৰ পালে অলপ চায় আৰু আমাৰ এই খেতিখিনিৰ বাবে আমাৰ যাতে কৃষকসকলক অলপ সহায় কৰে, উচিত মূল্য যাতে আমি পাওঁ, সেইখিনি আমাৰ চৰকাৰৰ ওপৰত দাবী। আৰু গাঁওখনত এতিয়া কৃষক ক'ব গ'লে গোটেইখিনিতে কৃষক মানুহে, আমাৰ ইয়াতে কোনো চাকৰিয়াল মানুহ নাই, কৃষক মানুহে বেছি। এতিয়া আমি দেখা পাইছোঁ ইয়াত খালি মাকৈ খেতি, বেলেগ খেতি নাই, ইয়াতে মাকৈ খেতি। এতিয়া আকৌ ৰোৱনি হ'ব, কিন্তু বাকীখিনি আমাৰ মাকৈ খেতি। মোৰ নাম মহম্মদ ৰিহান আলী, মোৰ গাঁও 5 নং আৰিমাৰী। মই মাকৈ খেতি কৰিছিলোঁ, এতিয়া মানে মই উঠাইছোঁ, কিছুমান আৰু পানীত আছেই, ট্ৰেক্টৰে লৈ আহিছোঁ। তাৰপিছত এতিয়া মই নাৱেৰে লৈ আহিছোঁ, বহুত মোৰ ক্ষতি হৈছে। বহুত আছে মাটি, হাজাৰ হাজাৰ বিঘা আছে মাটি, বহুত মানুহৰ নষ্ট হৈছে মাকৈ। এতিয়াও পানীৰ তলত আছেই, কিছুমান উঠাইছে, কিছুমান আছেই, উঠাই আছে, এতিয়া উঠাই হোৱা নাই, আৰু কিছু উঠাইছে। মই 1 বিঘামান কৰিছিলোঁ। হাজাৰ হাজাৰ বিঘা হ'ব, পানীৰ তলত আছে, কিছু উঠাইছে, কিছু পানীৰ তলতেই আছে। লোকচান বহুত হৈছে, আৰু যিখানে উঠাইছোঁ এইটো মই যেন উচিত মূল্য দাম পাম, মই এতিয়া দাবী জনাইছোঁ। আৰু কি নাই, এতিয়া ৰেট নহয়, তাৰমানে কম হ'ব। হয়, ক্ষতিপূৰণটো দিবই লাগিব চৰকাৰে। মোৰ বহুত ক্ষতি হৈছে, এইটোতো ক্ষতিপূৰণ দিবই লাগিব। খাৰুপেটীয়াৰ পৰা খৈবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24।